নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছো কাৰণ আপোনালোকৰ নিজৰ অঞ্চলতে আপোনালোকৰ বাবে চাকৰি আহি গৈছে। যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় আপোনালোকে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আহি পৰিছে। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ইণ্টাৰভিউৰ যোগেদি আপোনালোকে এই পদকেইটাৰ বাবে সিলেকশ্যন লাভ কৰিব পাৰিব। যদি আপোনালোক ইন্টাৰেষ্টেড হয় তেনেহলে সকলোৱে এই পদকেইটাৰ বাবে এপ্লাই কৰি চাব পাৰে। আপোনালোকে 28 ডিসেম্বৰ পৰ্যন্ত এই পদকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। আপোনালোকৰ নিজৰ অঞ্চলতে আপোনালোকে এই পদকেইটাৰ বাবে চাকৰি লাভ কৰিব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আৰু ইয়াতে আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজো নাই। খুবেই এটা ভাল খবৰ আপোনালোকৰ বাবে। আমি এই ভিডিঅ'টোতে এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোতে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনে ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহলে হক দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এক্সিছ বেংকৰ ফালৰ পৰা আপোনালোকৰ বাবে 6100 প্লাছ ভেকেন্সি মুকলি হৈছে। ভেৰিয়াছ পোষ্ট ইয়াতে আপোনালোকে দেখিবলৈ পাব। কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু সিলেকশ্যন প্ৰসেস কেনে ধৰণৰ হ'ব, এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। আমি এই ৰিক্ৰুইটমেণ্টৰ এটা অভাৰভিউ চাই লওঁ হওক। অৰ্গেনাইজেশ্যন নেম দিয়া হৈছে এক্সিছ বেংক আৰু পোষ্ট হৈছে টোটেল 6184টা পদ আৰু কোৱালিফিকেশ্যন ইয়াতে 10th 12th আৰু গ্ৰেজুৱেট বিচাৰিছে। আপোনালোকে 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছ কৰা সকলোৱে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। 10 পাছ কৰা সকলোৱে এপ্লাই কৰিব পাৰিব, 12 পাছ কৰা সকলোৱে এপ্লাই কৰিব পাৰিব আৰু গ্ৰেজুৱেশ্যন পাছ কৰা সকলোৱে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। আৰু সিলেকশ্যন প্ৰসেছটোৰ কথা কোৱা হৈছে ইয়াতে ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ সিলেকশ্যন প্ৰসেছ হ'ব। আৰু অনলাইন এপ্লাই ডেট দিয়া হৈছে 4th নৱেম্বৰ 2025। 4th নৱেম্বৰৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হৈছে ইয়াতে 28 ডিসেম্বৰ 2025। আপোনালোকে 28 ডিসেম্বৰ পৰ্যন্ত এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে এক্সিছ বেংকৰ, তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। পোষ্ট এণ্ড ভেকেন্সিছৰ কথা কোৱা হৈছে ইয়াতে টোটেল পোষ্ট 6184টা। আপোনালোকে গম পাইছে 6100 প্লাছ আপোনালোকে ভেকেন্সি ইয়াতে দেখিবলৈ পাব। আৰু বিভিন্ন ধৰণৰ পদ যিহেতু মুকলি হৈছে, ইয়াতে কেনেধৰণৰ পদ মুকলি হৈছে ইয়াতে পোষ্ট নেমখিনি দিয়া হৈছে। কেচিয়াৰ, বেংকাৰ, ৰিলেশ্যনশ্বিপ অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ, ক্লাৰ্ক, PO, চেলছ অফিচাৰ, পিয়ন অৰ সুইপাৰ, এনেধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ পদ দেখিবলৈ পাব। বিভিন্ন ধৰণৰ পদৰ বাবে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে। আপোনালোক কোনটো পদৰ বাবে এলিজিবল হয় তাৰ বাবে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু এজ লিমিটৰ কথা কোৱা হৈছে ইয়াতে আপোনালোকে 18ৰ পৰা 40 বছৰৰ কেণ্ডিডেটসকলে এপ্লাই কৰি ল'ব পাৰিব আৰু আপোনালোকে ইয়াতে এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱাই হৈছে 10th 12th আৰু গ্ৰেজুৱেট পাছ কৰা সকলে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। আৰু এই পদকেইটাৰ বাবে আপোনালোকৰ পে স্কেলটো হ'ব 42,000ৰ পৰা 56,000 পৰ্যন্ত আপোনালোকে এক্সপেক্টেড চেলাৰী লাভ কৰিব পাৰিব। খুব এটা ভাল অপৰচুনিটি ইয়াতে আপোনালোকৰ বাবে। আৰু সিলেকশ্যন প্ৰসেছটো ইণ্টাৰভিউ এণ্ড ডকুমেণ্টেশ্যন, ইয়াতে আপোনালোকৰ কোনো ধৰণৰ লিখিত পৰীক্ষা নাই। খুব এটা ভাল আৰু সহজ পদ্ধতি আপোনালোকৰ বাবে। আৰু এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে ইয়াত কোনো ধৰণে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল, OBC, EWS, SC, ST কাৰোবাৰৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোক যিহেতু অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব, সেইবাবে আপোনালোকে এক্সিছ বেংকৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে সকলোখিনি ডিটেইলছ লাভ কৰিব। তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। যোনসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে গৈ অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোৰ প্ৰথমবাৰৰ বাবে অহা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।